নমস্কাৰ আপোনালোকক RM এডুকেশ্যন চেনেলটোলৈ সকলোকে স্বাগতম জনাইছো। ফাইনালি এডিআৰই গ্ৰেড 4 আৰু গ্ৰেড 3 অফিচিয়েল নোটিছ এখন আহিছে। 5 তাৰিখে দিছিল নোটিছখন আৰু কেটেগৰী US কাট অফ কিমান যাব পাৰে সেইখিনি এইটো ভিডিঅ'ৰ যোগেদি গম পাব আৰু কাট অফটো যিদিনা ৰিজাল্ট ঘোষণা কৰিব সেইদিনাই কাট অফ দি দিয়া হ'ব। সেই নোটিছখনত উল্লেখ কৰিছে আৰু বহুতে ভাল খবৰ আহি গৈছে। ক'ত আৰু কেনেকৈ সিলেক্ট কৰিব সেইখিনি বিষয়ও এইটো ভিডিঅ'ৰ যোগেদি আপোনালোকে গম পাব। যদি চেনেলটোলৈ নতুনকৈ আহিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব, লাইক, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, কাৰণ এনে ধৰণৰ আপডেট আপোনালোকে এইটো চেনেলৰ যোগেদি সবিশেষ গম পাব। লগতে যিমান পাৰে বন্ধু-বান্ধৱীলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো স্কিপ নকৰিব। স্কিপ কৰিলে হয়তো আপোনালোকে গম নাপাব পাৰে। সেয়ে স্কিপ নকৰি ভিডিঅ'টো শেষলৈকে চাব বুলি আশা থাকিল। দেৰি নকৰি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। এতিয়া আমি নোটিছখনত কি উল্লেখ কৰিছিল সেইখিনি বিষয় এতিয়া আলোচনা কৰিম। হয়তো আপোনালোকে দেখিছে নোটিছখন গভৰ্ণমেণ্ট অফ আছাম ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশ্যন ফৰ ক্লাছ 3 পোষ্ট। আপোনালোকে হয়তো দেখিছে, হয়তো আপোনালোকে গম পাইছে যে নোটিছখন হয়তো আপোনালোকে দেখিছে। নোটিছখনত উল্লেখ কৰিছে যে SLRCয়ে যেতিয়া ৰিজাল্ট ঘোষণা কৰিব 7 তাৰিখে, আপোনালোকে আণ্ডাৰ দ্য ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশ্যনাৰ ফৰ ক্লাছ 3 পোষ্ট উইল বি ডিক্লেয়াৰ অন 7/03/2025। আপোনালোকে দেখিছে আৰু দ্য ৰিজাল্ট কেন বি ভিউড বাই ইণ্ডিভিজুৱেল কেণ্ডিডেট ইন দ্য অফিচিয়েল ৱেবছাইট ফৰ আছাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড। আপোনালোকে হয়তো জানে যে মেট্ৰিকে হওক বা হাই ছেকেণ্ডেৰী যিটো বোৰ্ডে দিয়ে সেই ৱেবছাইটটোত ৰিজাল্টটো চাব পাৰিব। আপোনালোকে দেখিছে, নতুবা যদি আপোনালোকে সেইটো ৱেবছাইটত নাপায় তেনেহ'লে ৱেবছাইট অফ গভ অফ আছাম www.assam.gov.in এইটো ৱেবছাইটতো পাব। দ্য কেণ্ডিডেট কেন ভিউজ দেয়াৰ ৰিজাল্ট বাই এণ্টাৰিং দেয়াৰ এপ্লিকেশ্যন নাম্বাৰ এণ্ড দ্য পাছপৰ্ট ডেট ৱাজ ইউজ এট দ্য টাইম filling the application and downloading for the admit card। আপোনালোকে হয়তো গম পাইছে কি বুজাবলৈ বিচাৰিছে। আপোনালোকে এপ্লিকেশ্যন নাম্বাৰটো আৰু পাছপৰ্টটো দি যেতিয়া আপোনালোকে পৰীক্ষা দিবলৈ গৈছিলে, এডমিট কাৰ্ডখন যেতিয়া ওলোৱাইছে, সেই পাছপৰ্টটো আৰু এপ্লিকেশ্যন নাম্বাৰটো দি আপোনালোকে ৰিজাল্টটো চাব পাৰিব। সেইটো কথা ইয়াত উল্লেখ কৰিছে। আৰু ইয়াৰ পিছত আপোনালোকৰ ভেৰিফিকেশ্যন হ'ব, সেইখিনি কাম ষ্টাৰ্ট হ'ব। আৰু লগতে তাৰ পাছত আপোনালোকৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব। সেইখিনি বিষয়খিনি ইয়াত উল্লেখ কৰিছে গ্ৰেড 3 আৰু গ্ৰেড 4 এতিয়ালৈকে উল্লেখ কৰি দিয়া নাই। আৰু আপোনালোকে দেখিছে তলত দ্য কাট অফ মাৰ্ক অফ কেটেগৰী অফ পোষ্ট। এই কেটেগৰীৰ ওপৰত নিৰ্ভৰ কৰি সেইখিনি পোষ্ট দিব। আপোনালোকে হয়তো গম পাইছে। আৰু লগতে ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। দীঘলীয়া কৰি থাকিলে হয়তো বহুতে চাবলৈ মন নকৰে। সেয়েহে আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। কেনে পালে? যদি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব, লাইক, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, যিমান পাৰে বন্ধু-বান্ধৱীলৈ। আৰু আপোনালোকে হয়তো সেইখিনি চাব। আপোনালোকে তেতিয়া গম পাব কি উল্লেখ কৰিছে তাত। আৰু সকলোকে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জনালোঁ।